হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? সেইদিনা চিলগাত যাওঁতে ৰাস্তাতনো কি চাই গ'লো কোৱাই নহ'ল নহয়। নগাঁও ফালে যাওঁতেই প্ৰথমে আমি পাৰ হ'ব লাগে হালধিবাৰী বুঢ়ীমাই মন্দিৰ। এই মন্দিৰখনৰ লগতো বহুতো ইতিহাস জড়িত হৈ আছে। আৰু যিহেতু মন্দিৰভাগ হাইৱেৰ কাষতে স্থাপিত হৈ আছে, সেইকাৰণে ৰাস্তাইদি পাৰ হৈ যোৱা প্ৰতিখন গাড়ীয়ে ইয়াত ৰখাই মাক সেৱা কৰি যায়। আমাৰ গাড়ীৰ পৰাও জেঠাই এগৰাকী নামি আমাৰ কাৰণে প্ৰসাদ আদি লৈ আনিলে। তাৰ পিছত পাৰ হ'ব লাগে আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক, কাৰণ এই নেশ্যনেল পাৰ্কৰ মাজেদি হাইৱেখন পাৰ হৈ গৈছে। চ' আমি নগাঁও গুৱাহাটী আদি যাবলৈ হ'লে এই ৰাস্তা দিয়ে পাৰ হৈ যাব লাগে। সেয়ে বনৰীয়া জীৱ জন্তু আদি ৰাস্তা দি পাৰ হৈ যায় বাবে মাজে সময়ে এনেকৈ আমি ৰখি ৰখি যাবলগীয়া হয়। দেখিছেনে গাড়ীৰ লাইন? আৰু ৰাস্তা দি পাৰ হৈ যাওঁতে বনৰীয়া হাতী, ঘৰ, মহ আদি দেখাটো নৰ্মেল কথা। তথাপিও ভিউ পইণ্ট এটাত নামি কিবা দেখি পাই বুলি আমি নামিলো। তাতেই দাদা এজনৰ পৰা দূৰবীনটো লৈ চাওঁতে কি দেখিলো গম পাই? ৰ'ব দেখাইছো।